মই অসম বিধানসভাৰ যিটো বিল্ডিং নতুন বিল্ডিং ইয়াৰ আৰ্হিত এটা মমেণ্টো বনাইছোঁ আৰু সেই মমেণ্টত মানে চিলভাৰ প্লেটেড কৰিছে আমাৰ কাৰিকৰীবিলাকে যিয়ে মানে আমাক কোম্পানী বনাই দিছে তাত যেনেকৈ গল্ড প্লেটেড কিবা প্লেটেড নাই জানো সঁচালা মিছা আপোনাৰ মানে কি কয় পিতলে হয় না সদায় হয় আমিতো নাজানো সেইটো চিলভাৰ প্লেটেড মানে আপোনাৰ তাত চিলভাৰ কিবা কৰি আছে গোটেই কাটে আইনাই চাইনাই লোহাই চব মিলি মইতো নাজানো কেজিটো কোনোবাহে ক'লে মোক 3 কেজি নাকি 3 কেজি ৰূপৰ দাম ওলাই ফালে এটা টকা হিচাপ উলিয়াইছে মানে এইটো কাৰণে তো যিয়ে নহওক এইটোও জমনি মানুহটোতো কমচে কম জানিছে যে বিশ্বজিৎ দৈমাৰী দান দিয়াত কম নহয় এই কথাটোতো জানিছে কিন্তু এইটো এটা মেমৰি কাৰণে মই দিছোঁ বিধানসভাত বিধায়কসকল 5 বছৰৰ কাৰণে আহে আৰু তেওঁলোকক মই কি দিম গতিকে বিধানসভা আৰ্হিটো তেওঁলোকৰ ঘৰত যেন সদায় থাকে তেওঁলোকৰ নাতিলৈকে যাহাতে সেইটো দেখি ক'ব পাৰে আমাৰ আতিয়ে বিধায়ক আছিলে এটা সময়ত মৰি যোৱাৰ পিছতো আৰু সেইটো হ'ল অসম বিধানসভা ভৱন মানে সেই কথাটো যাহাতে চবে জানে চবৰ ড্ৰয়িং ৰুমত থাকিব যে এইটো কি বিল্ডিং কি মন্দিৰ এইটো মন্দিৰ নহয় অসম বিধানসভা তো আমাৰ অফিচত সদায় সেইটো থাকিব ৰিফ্লেকশ্যন মুখ্যমন্ত্ৰীয়ে এটা আৰু মানে মানে কি কয় পঠাইছে অফিচত ৰাখিবৰ কাৰণেও এটা ছেক্ৰেটাৰিয়েটত দিব কাৰণ ধুনীয়া হৈছে তো সেইটোৱে কথা কোনো তেনেকুৱা দাম দৰৰ কথা নাহে আৰু যিটো কৈছে তেনেকুৱা ধৰণৰো নহয় বিষয়টো মাত্ৰ আমি সেইটো কৰিছোঁ আৰু ভৱিষ্যতত মই এইটো ভাবোঁ এই আৰ্হিটো কোনোবা নহয় কোনোবা ব্যৱসায় ক্ষেত্ৰতো বনাই ফালে এটা চবে কেতিয়াবা কাকবা প্ৰেজেণ্ট দিব পাৰা এইটো বেপাৰ লাইনটোত লৈ যাব পাৰে মই ডিজাইনটো ওলাই দিলোঁ তো সেইটোৱে কথা বাকী একো নাই তেনেকুৱা যিখিনি কৈছে মই ভাল লাগিছে তেওঁলোকে ইমানলৈকে যে খবৰটো ৰাখিছে তো এইটো বহুত ভাল এই কোৱাকেইটাও কিন্তু কিবা এটা বস্তু কৰিলেতো কিবা এটা কৰিবই লাগে কিন্তু আমাৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি অসম বিধানসভাই এতিয়া মানে ৰাইজৰ কাৰণে জনগণৰ কাৰণে এই 5 বছৰত কি কি সিদ্ধান্ত ল'লে আৰু সেইবোৰ আমাৰ মানে কি কয় প্ৰেক্টিকেলি কিমান কাৰ্যকৰী হ'ল আৰু আমি কিমান উপকৃত হ'লোঁ গতিকে সেইটোহে আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগে কিন্তু অসম বিধানসভা সঁচাকৈ এতিয়া চাবলগীয়া হৈছে ডিজিটেল মিউজিয়াম কৰিছোঁ আপোনালোকেও দেখা নাই আগতেতো মই বিধানসভা চাবলৈ মাতিছিলোঁ তাত গ'ল এতিয়া ডিজিটেল লাইব্ৰেৰীবিলাক চালে কিন্তু এতিয়া ডিজিটেল মিউজিয়াম তাতে এটা হেলিকপ্টাৰ মই বনাব দিছোঁ যিটো হেলিকপ্টাৰত উঠিলে গোটেই অসমৰ জাগাটো তাৰ পৰা হেলিকপ্টাৰ ঘূৰি চোৱাৰ নিচিনা ভিডিঅ'গ্ৰাফিত একদম লাইভ চব পাই যাব চব ইয়াত উঠি ফালে বাকী অসমৰ ইতিহাস গোটেইটো তাতে ডিজিটেলি কালেক্ট কৰা হৈছে গতিকে চুইচ টিপিলে অসমৰ বিষয়ে কি জানিব খোজে এই ডিজিটেল কিবাত পাব আৰু সেইটো আমি মিউজিয়াম কৰিছোঁ গোপীনাথ বৰদলৈ ডাঙৰীয়া তেখেতৰ আগৰ সময়ৰ ভাষণ এইটো লাইভ কৰি তুলিছোঁ আমি তেখেতৰ মানে কিবা ইয়াৰ পিছত আপোনাৰ ভীমবৰ দেউৰী ৰূপনাথ ব্ৰহ্ম যিসকলে গোপীনাথ বৰদলৈৰ লগত থাকি সেই সময়ত অসম আৰু অসমবাসীৰ কাৰণে মানে যিটো প্ৰটেকশ্যন সেইটো ব্ৰিটিছৰ সময়ৰ পৰা তেওঁলোকে লাগি আছিল আৰু যিটো গোপীনাথ বৰদলৈ ডাঙৰীয়াই তেওঁলোকৰ পৰামৰ্শ তেওঁলোকৰ কিবাক লৈ ফুল্লি সেইবোৰ কামটো কৰি আহি আজি অসম সুৰক্ষিত হ'ব পাৰিছে নহ'লে সেইটো সময়ত একো নহ'লে ইয়াৰ গোটেই বিধানসভাৰ যিটো ৰেকৰ্ড এতিয়া বিধানসভাত কেনেকুৱা চৰ্চা হৈছিলে কেনেকুৱা সিদ্ধান্ত লৈছিলে এই গোটেইটো আমাৰ ডিজিটেল মিউজিয়ামত এতিয়া চব পাব ভূপেন হাজৰিকা বিষ্ণু প্ৰসাদ ৰাভা তেখেতসকলৰ নিচিনা মহান ব্যক্তিয়ে আমাৰ বিধানসভাৰ সদস্য আছিলে যিটো অসমৰ সাংস্কৃতিক জগতখনত মানে অমূল্য এটা মানে সম্পদ টাইপত তেওঁলোকে মানে কি কয় কণ্ট্ৰিবিউশ্যন কৰিছে তো তেওঁলোকক লাইভ আপোনালোকে সোমোৱাৰ লগে লগে তাতে হলগ্ৰামত পাব যে ভূপেন হাজৰিকাই লাইভ গান গাব আপোনালোক যে মানে আমাৰ কি কয় বিষ্ণু প্ৰসাদ ৰাভায়ে আপোনালোকক মানে গাব মাজে সময়ে কথাও পাতিব চব সেইবোৰ কৰিছোঁ ইয়াৰ পিছত আমি লাইট মিউজিক এণ্ড লাইট কি কয় আপোনাৰ লাইট এণ্ড চাউণ্ড সেইটো কৰিছোঁ অসম বিধানসভাৰ চৌহদত ডাইৰেক্ট বিল্ডিঙতে যদি টিকেট নাকাটে বাহিৰৰ পৰা চাব পাৰিব যদি টিকেট কাটে ভিতৰত সোমাই ফালে চাব পাৰিব
আধা ঘণ্টাৰ ভিতৰতে ৰামায়ণ মহাভাৰতৰ সময়ৰ পৰা বৰ্তমানলৈকে অসম কেনেকুৱা আছিল, অসম ভূমি কেতিয়া কেতিয়া তাত কোন মহাবীৰবিলাক জন্ম হৈছিল, আৰু আমি দেৱভূমি বুলি অসমটো কৈছোঁ, যে যাক আমি দেৱতা হিচাপে আজি গণ্য কৰোঁ, তেওঁলোকে অসম ভূমিৰ পৰাই আৰম্ভ হৈছিলে। গতিকে সেইকাৰণে এইটো দেৱভূমি। তো ইয়াৰ গোটেই কাহিনীটো আধা ঘণ্টাৰ ভিতৰত তাতে মানে প্ৰদৰ্শন হ'ব। তো ইয়াত আমি ফৰেনাৰ্ছ যিবিলাক আমাৰ ডেলিগেটছ আহে বা টুৰিষ্ট আহে, আৰু ভাৰতৰ বিভিন্ন জাগাৰ পৰা যিসকল টুৰিষ্ট আহে, আৰু অফিচিয়েলি আমাৰ অসম বিধানসভাত আহিয়ে থাকে। গতিকে তেওঁলোকক আমি প্ৰদৰ্শন কৰাৰ লগতে যিকোনো অসমৰ ৰাইজেও এই প্ৰদৰ্শনটো চাই থাকিব পাৰিব। আমি 10 দিনমানৰ পিছত এইটো এটা ৰুটিন কৰি ফালে চবে তাত যাব পৰা, চাব পৰা, সেইটো আমি কৰি দি দিম। গতিকে আপোনালোকে আহিব, চাব এদিন, আপোনালোকে ৰিপৰ্টাৰ। গতিকে অকল আমি MLA ক'ত খেলিম ক'ত নেখেলিম নহয়, বিধানসভাত কি হৈছে কি হোৱা নাই সেইটো আপোনালোকে নিজে চাই আৰু এটা ৰিপৰ্ট কৰক, ৰাইজে জানক, আৰু ৰাইজেও তাত গৈ ফালে যাতে অসমৰ ইতিহাসটো মানে জানিবলৈ চেষ্টা কৰে। যিয়ে চাই আছে বাহিৰৰ পৰা তেওঁলোকে জানিব। মই ধন্যবাদ জনাইছোঁ যে চবে মোক অধ্যক্ষ হিচাপে মানে গোটেই 5 বছৰটো ভালদৰে পৰিচালনা কৰিছে বুলি কৈছে আমাৰ বিধায়কসকলেও। তেওঁলোকৰ ভাষণত বিধানসভাতো কৈছে, তেতিয়া মনটো ভাল লাগে যে কমচে কম নিজে যিটো পদবী চম্ভালিছে, মানে এই ক্ষেত্ৰত যিমান পাৰোঁ, যি কৰিছোঁ, যি সিদ্ধান্ত লৈছোঁ, সেইবোৰ সিদ্ধান্ত মানে প্ৰায় সঠিক সিদ্ধান্ত আছিলে। সেইটো এটা কনফিডেন্ট বঢ়াই মই সকলো আমাৰ বিধায়কসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ দিয়ে আছোঁ, কাৰণ তেখেতৰ সহায় সহযোগিতা নহ'লে বিধানসভাত আজি যিটোৰ কাৰণে মোৰ নাম লৈ আছে সেইটো হ'ব নোৱাৰিলে হয়। গতিকে চৰকাৰৰ ভূমিকা মই মাত্ৰ তাত অলপ নিজৰ দায়িত্বখিনি পালন কৰিছোঁ। অপজিশ্যনৰ লিডাৰৰ পৰা আৰম্ভ কৰি সকলো সদস্যই বহুত সহযোগ কৰিছে, যে মই মানে যেনেকৈ সিদ্ধান্ত লৈছোঁ সেইবোৰ তেওঁলোকেও মানি পেলাই চলিছে। অলপ চলপটো চবৰে থাকেই, মানে যিহেতু ৰাইজৰ প্ৰতিনিধি হৈ দায়িত্ব আছে, সেইটো লৈ পেলাই কিন্তু তাৰ মাজেদিও ধুনীয়াকৈ চলি গৈছে। আমাৰ বিষয়াসকলেও সম্পূৰ্ণ মোক সহযোগ কৰিলে, আৰু অসমৰ ৰাইজে সদায় মোক এটা প্ৰেৰণা যোগালে, সদায় বিভিন্ন মানে ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি মানে মোৰ মানে কাম কাজৰ ওপৰত চৰ্চা কৰি তো 5 বছৰ তেনেকৈ সমাপন হ'ল। মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ, এই 5 বছৰত কোনো ব্যতিক্ৰম নোহোৱাকৈ মানে ধুনীয়াকৈ বিধানসভাখন সম্পূৰ্ণ কৰিব পাৰিম।